ধুবুৰীত ৱাকফ সংশোধনী আইন বাতিলৰ দাবীত মৌন প্ৰতিবাদ AIUDF দলৰ। ধুবুৰী জিলা AIUDF আৰু দক্ষিণ হামৰা কমিটিৰ উদ্যোগত ধুবুৰীত সাব্যস্ত কৰে এই মৌন প্ৰতিবাদ। জিলা আয়ুক্তৰ জৰিয়তে দেশৰ ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে AIUDF দলে। মুখত কলা কাপোৰ মাৰি এই আইনৰ বিৰুদ্ধে মৌন প্ৰতিবাদ সাব্যস্ত কৰা AIUDF দলৰ কৰ্মীসকলে এই আইন সংখ্যালঘু লোকৰ বাবে অধিকাৰ খৰ্ব কৰা আইন, গতিকে এই আইন মানি নলয় AIUDF দলে। যদি এই মুছলমান বিৰোধী আইন বাতিল নহয় তেন্তে পৰৱৰ্তী সময়ত ইয়াতকৈ আৰু অধিক ভয়ানক আন্দোলন কৰাৰ হুংকাৰ প্ৰদান কৰে AIUDF দলে। সাংবাদিক বন্ধুসকলে, আজি আমি AIUDF তৰফৰ পৰা অল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰেটিক পাৰ্টিৰ তৰফৰ পৰা আমাৰ কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশ মৰ্মে আজি আমি ধুবুৰী জিলা কমিটিৰ লগতে বিলাসীপাৰা AIUDF জিলা কমিটিয়ে আজি এটা মৌন কাৰ্যসূচী, যিটো ইতিমধ্যে পাৰ্লিয়ামেণ্টত ৱাকফ বিল এক্ট 2025 এগেইনষ্টত যিটো ইতিমধ্যে কেন্দ্ৰীয় BJP গভৰ্ণমেণ্ট, স্বৈৰাচাৰী গভৰ্ণমেণ্টে ইতিমধ্যে যি ষ্টেপ ল'লে, মানে বিল পাছ কৰি মহামান্য ৰাষ্ট্ৰপতি ওচৰত পেছ কৰাৰ কাৰণে যি প্ৰচেছ লৈছে, তাৰে প্ৰতিবাদত আজি আমি মৌন কাৰ্যসূচী, প্ৰতিবাদ কাৰ্যসূচী হাতত লৈছোঁ। আৰু আমাৰ গোটেই AIUDF পাৰ্টিৰ প্ৰত্যেক ডিষ্ট্ৰিক্টত আজি এই কাৰ্যসূচী চলি আছে। আমি BJP গভৰ্ণমেণ্টক সকীয়ানি দিছোঁ। BJP গভৰ্ণমেণ্টক আমি প্ৰতিবাদ কৰিছোঁ যে আমাৰ বিশেষকৈ মাইনৰিটি মুছলিম মানুহৰ যে অধিকাৰ, ধৰ্মীয় অধিকাৰ যিটো বিশেষকৈ আমাৰ সেইটো খৰ্ব কৰাৰ কাৰণে চেষ্টা কৰি দিয়ে। সেইবিলাক প্ৰপাৰ্টিৰ ওপৰত সিহঁতে এতিয়া মানে প্ৰপাৰ্টিবিলাকত যিটো ছিষ্টেমত আগৰ পৰা মানে সংবিধানৰ মানে বহুত আগৰ পৰা যিটো চলি আছিল, সেইটো ছিষ্টেম চেঞ্জ কৰি এতিয়া নতুনকৈ গভৰ্ণমেণ্টৰ দখলত ল'বৰ কাৰণে প্ৰচেছ চলাই আছে। যদি এইবিলাক গভৰ্ণমেণ্টৰ দখলত লৈ যায়, তেতিয়া দেখা যাব যে আমাৰ সেইবিলাকে টেক্স ভৰিব লাগিব। বহুত আমাৰ সাধাৰণ মানুহ যেনেকৈ চলিব লাগে, তেতিয়া গভৰ্ণমেণ্টৰ নীতি নিৰ্দেশনাত চলিব লাগিব। সেইটোৰ বিৰোধ কৰি আমি আজি আমি সেই হিচাপে আমি 5 দফীয়া দাবী এটা আমি মহামান্য ৰাষ্ট্ৰপতি মেডাম লৈ আমি প্ৰেৰণ কাৰণে সেইটো আমি DC থ্ৰুতে আমি প্ৰেৰণ কৰিম। সেইটো আমি দাবী এখানে মানে আমাৰ প্ৰটেক্ট কৰা আছে। ইয়াৰ ভিতৰতে মেজৰ আছে, যিটো আটাইতকৈ মানে 1 নম্বৰ হ'ল যিটো মাইনৰিটিৰ যিটো অধিকাৰ, সেইটো আমাক খৰ্ব কৰি আছে। তাৰপিছত গভৰ্ণমেণ্টৰ মানে যিটো আমাৰ ওপৰত ৱাকফ বোৰ্ডৰ যিটো কণ্ট্ৰল কৰিব বিচাৰিছে, এইটো মানে এইটো আইন বিৰোধী কাম কৰি আছে। আৰু ডেমক্ৰেটিক কমিউনিজিম, আমাৰ যিটো গণতন্ত্ৰৰ যিটো নিৰপেক্ষতা, সেইটো ভংগ কৰি আছে। আৰু বিশেষকৈ যে মানে পলিটিকেল ফৰ মিছইউজ অফ পাৱাৰ, ৰাজনীতিকভাৱে সেইটো পাৱাৰৰ মিছইউজ কৰি আছে। আৰু ছিকুলাৰিজিম যিটো আছে, ছিকুলাৰিজিম থ্ৰেট এটা মানে হুমকি কৰিছে। ভাৰতবৰ্ষৰ ছিকুলাৰিজিম শব্দটো উঠাই দিয়াৰ কাৰণে এনেকুৱা এটা গভৰ্ণমেণ্টৰ BJP গভৰ্ণমেণ্টৰ প্ৰচেছ হাতত লৈছে। সেইটোৰ প্ৰতিবাদত আজি আমি এই কাৰ্যসূচী হাতত লৈছোঁ। আৰু ইতিমধ্যে আমি আপোনালোকৰ ওচৰতে আমি এতিয়া DC ছাৰৰ তাত গৈ এইটো মহামান্য ৰাষ্ট্ৰপতি ছাৰ মেডাম লৈ আমি প্ৰেৰণ কৰিম। যিটো এমেণ্ডমেণ্ট হৈছে, জানে এমেণ্ডমেণ্ট যিটো হৈছে সুবিধা, যিটো ৱাকফ বোৰ্ডটো এইটো বিস্তাৰিত যদি আপোনালোকে চাই, বিস্তাৰিত ইয়াতে আছে, আমি কবি আপোনালোকক দিম। এইটো আগতে এইটো ৱাকফ বোৰ্ডে ইণ্ডিপেণ্ডেণ্ট এইটো মানে ভাবে এইটো মেইনটেইন হৈ আছিল। এটা সাধাৰণতে যিবিলাক মন্দিৰ মছজিদ বা মাদ্ৰাছা, গভৰ্ণমেণ্ট যিবিলাক মানে প্ৰপাৰ্টি যিবিলাক আছিল, সিহঁতে মেইনটেইন কৰি আছিল। সেইটো কমিটিয়ে মেইনটেইন কৰিছে। এইবিলাক গভৰ্ণমেণ্টৰ আণ্ডাৰত লৈ পেলাই গভৰ্ণমেণ্টৰ তত্বাৱধানত ল'ব বিচাৰিছে। যেতিয়া গভৰ্ণমেণ্টে লৈ যাব, তেতিয়া সাধাৰণ মানুহৰ যিটো মানে সাধাৰণ মানুহৰ যিটো ধৰ্মীয় যিটো সচেতন, সেইটো কিন্তু তাত নাথাকিব। গভৰ্ণমেণ্টৰ নিৰ্দেশ মৰ্মে সেইটো চলিব লাগিব। তেতিয়া দেখা যাব যে বিশেষকৈ মাইনৰিটি মুছলিম মানুহৰ বিশেষ অসুবিধা হ'ব।